Hello everyone. আজি হয়তো আপোনালোকৰ এক্সাম হৈ গল পেপাৰ S 1.1 ৰ এক্সাম হৈ গল আৰু মই বোধ কৰো আপোনালোকৰ এক্সাম ভালে গৈছে আপোনালোকৰ নেক্সট এক্সাম হয়তো হ'ব পেপাৰ S 1.2 গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ আজিৰ ভিডিঅ'ত মই পেপাৰ S 1.2 ৰ নিউ সিলেবাস মতে 2025 ৰ ইম্পৰ্টেন্ট হোৱাকৈ কিছুমান কোৱেশ্চন মই ইয়াত আলোচনা কৰিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব ইয়াত বহুতো কোৱেশ্চন আছে ইমানবোৰ কোৱেশ্চন এটা ভিডিঅ'ত কভাৰ কৰাটো সম্ভৱ নহয় বহুত দীঘল হৈ যাব গতিকে যিমান দূৰ পাৰো মই ইয়াত আজি কমপ্লিট কৰিম আপোনালোকে ভালদৰে চাব আৰু এইখিনিতে মই আপোনালোকক সাজেশন দিব বিচাৰিছো আপোনালোকে যেহেতু ডিএলএড এক্সাম দিবলৈ গৈ আছে গতিকে আপোনালোকে কোৱেশ্চন আনসাৰ মুখস্থ কৰিবলৈ চেষ্টা নকৰিব আপোনালোকে যিমান পাৰে বুজিবলৈ চেষ্টা কৰিব আৰু পৰীক্ষাত কোনো কোৱেশ্চন আনসাৰ নিলিখাকৈ নাহিব যেটো কোৱেশ্চন আনসাৰ আপোনালোকে নাজানে যিবোৰ কোৱেশ্চন আনসাৰ আপোনালোকে জানে সেইবোৰ কোৱেশ্চনৰ আনসাৰ সেইটো কোৱেশ্চনত লিখিবলৈ চেষ্টা কৰিব জাস্ট অলপ আন্ডাৰষ্টেণ্ডিং ৰাখি পেলাই বনাই লিখিবলৈ চেষ্টা কৰিব কাৰণ ডিএলএড পৰীক্ষাত যিমানে আপোনালোকে বনাই লিখিব সিমানে আপোনালোকে মাৰ্ক পাব সো আই হোপ আপোনালোকে বুজিব পাৰিছে মই এতিয়া ষ্টাৰ্ট কৰি দিও ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে যদি আপোনালোকে বিচাৰে জয়েন হৈ লব পাৰিব ওকে So ये दिया আছে DLED first semester notes হয় new syllabus মতে হয় paper S 1.2 হয় 2025 ৰ বাবে হে নোট টো বনোৱা হৈছে unit wise দিয়া হৈছে first unit টো দিয়া আছে definition nature and significance of early childhood care and education যাক ECC কোৱা হয় okay this is the first question কি দিয়া আছে ইয়াত question number 1 ECC it বিকাশৰ কেইটা ক্ষেত্ৰ আছে লিখা সো ECC it বিকাশৰ কেইটামান ক্ষেত্ৰ আছে সেই ক্ষেত্ৰ কেইটা লিখিব দিছে সো এইকেইটা আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব যে ECC it মূলতঃ বিকাশৰ পাঁচটা ক্ষেত্ৰ আছে সেইকেইটা কি হয় এটা হল শাৰীৰিক বিকাশ এটা হল বৌদ্ধিক বিকাশ ভাষাগত বিকাশ সামাজিক আবেগিক বিকাশ আৰু নৈতিক বিকাশ গতিকে এইকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব আৰু হয়তো এনেকৈও প্ৰশ্ন খুদিব পাৰে যে ECC it বিকাশৰ যেটো ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰৰ ভিতৰত শাৰীৰিক বিকাশৰ ক্ষেত্ৰটো আলোচনা কৰা সো গতিকে আপোনালোকে যিমান দূৰ পাৰে এটো বহলাই লিখিবলৈ চেষ্টা কৰিব সো শাৰীৰিক বিকাশ বৌদ্ধিক বিকাশ এইবোৰ কি হয় তলত হয়তো আমি পাম গতিকে সেইবোৰৰ পৰা আপোনালোকে আইডিয়া ল'ব আৰু আন্ডাৰষ্টেণ্ডিং জাস্ট আন্ডাৰষ্টেণ্ডিং আপোনালোকে ৰাখিব বুজিবলৈ চেষ্টা কৰিব মুখস্থ নকৰিব পুনৰ এবাৰ মই কৈ দিলো ওকে সেকেন্ড কোৱেশ্চন টো কি দিয়া আছে শিশুৰ শাৰীৰিক বিকাশ কেনেকৈ ECC ৰ অংশ হয় লিখা সো আনসাৰটো হল ECC it খেল ধেমালিৰ জৰিয়তে শিশুৰ স্থূল আৰু সূক্ষ্ম মোটৰ কৌশল বিকাশ কৰা হয় যেনে দৌৰা জপিওৱা ছবি অঁকা আদি সো এটো আনসাৰ হয় ভালদৰে বুজিবলৈ চেষ্টা কৰিব কোৱেশ্চন নম্বৰ 3 শিশুৰ ভাষাগত বিকাশৰ গুৰুত্ব কি ওকে ভাষাগত বিকাশৰ বিষয় ইয়াত আমাক খুদিছে কি গুৰুত্ব হয় আনসাৰটো হল শিশুৰ ভাষাগত বিকাশে শিশুক কথা ক'বলৈ চিন্তা প্ৰকাশ কৰিবলৈ আৰু সামাজিক কথোপকথনত অংশ লবলৈ সহায় কৰে ই শিশুৰ শিক্ষাৰ ভিতৰুৱা ভাগ শক্তিশালী কৰে সো এইখিনি হ'ব আনসাৰ মই বেছি এক্সপ্লেইন নকৰো নহলে দীঘল হৈ যাব আপোনালোকে ভালদৰে চাব পজ কৰি আপোনালোকে ভিডিওটো চাব তেনেহলে বুজিবলৈ আপোনালোকৰ সুবিধা হ'ব কোৱেশ্চন নম্বৰ 4 ECC it শিশুৰ শাৰীৰিক বিকাশ কেনেকৈ ঘটে বৰ্ণনা কৰা সো আমি প্ৰথমত পালো ইয়াত ভাষাগত বিকাশ ইয়াত হ'ব ইয়াত শাৰীৰিক বিকাশ গতিকে আপোনালোকে পইণ্টবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব এনেকুৱা নহয় যে মই ইয়াত যিবোৰ কোৱেশ্চন দিছো ডাইৰেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা নাথাকে জাস্ট এইবোৰৰ ভিতৰতে প্ৰশ্নবোৰ খুদিব আপোনালোকে জাস্ট মনত ৰাখিব যে আনসাৰবোৰ কি হয় কিহৰ বিষয়ে কোৱা হৈছে কেনেকুৱা ধৰণৰ বিষয়বোৰ হয় ডাইৰেক্ট কোৱেশ্চন পোৱাৰ আশা আপোনালোকে নকৰিব কোনো কোৱেশ্চনৰ ডাইৰেক্ট নাহে বা কোনো টিচাৰৰ কোৱেশ্চন ডাইৰেক্ট অহাৰ সম্ভাৱনা নাথাকে সো আপোনালোকৰ আন্ডাৰষ্টেণ্ডিং ভাল হলেহে আপোনালোকে লিখিব পাৰিব আই ৰিপিট ওয়ান্স अगेन কোৱেশ্চন এৰি থৈ নাহিব যেটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে নোৱাৰে বেলেগ কোৱেশ্চনৰ আনসাৰ ভালদৰে সজাই পেলাই লিখিবলৈ চেষ্টা কৰিব দেন আপোনালোকে চাব যে ইউ গট আ গুড মাৰ্ক ওকে নাও কোৱেশ্চন নম্বৰ 4 আমি আলোচনা কৰি আছো
সো ইয়াত কোৱেশ্চনটো কি সুধিছে মই পুনৰ এবাৰ ৰিপিট কৰি দিছো যে ECCEত শিশুৰ শাৰীৰিক বিকাশ কেনেকৈ ঘটে বৰ্ণনা কৰা ওকে শিশুৰ শাৰীৰিক বিকাশ কেনেকৈ হয় সেইটো লিখিব কৈছে কোড হয় ECCEত এটো ফুল ফৰ্মটো আপোনালোকে নিশ্চয় জানে প্ৰথমত দিয়াই আছে সো আনসাৰটো হ'ল ECCEত শিশুৰ শাৰীৰিক বিকাশ অতি গুৰুত্বপূৰ্ণ ওকে কাৰণ এই সময়ছোৱাত শিশুৰ দেহৰ বৃদ্ধি আৰু গতিবিধি বিকাশ ঘটে সো এটো এনেকুৱা এটা পৰ্যায় হয় সময় হয় যেটো সময়ত শিশুৰ দেহৰ বৃদ্ধি আৰু গতিবিধি বিকাশ যথেষ্ট পৰিমাণে হয় ওকে সো কেইটামান ইয়াত বিকাশ দিয়া আছে যেনেকুৱা স্থূল মটৰ বিকাশ স্থূল মটৰ বিকাশত শিশুৰ হাত ভৰি আৰু শৰীৰৰ সমগ্ৰ সঞ্চালন সম্পৰ্কীয় বিকাশ হয় যেনে দৌৰা জপিওৱা বিভিন্ন ধৰণৰ খেল ধেমালি সো ইয়াত দুটা শব্দ আছে স্থূল মটৰ বিকাশ আৰু এটা দিয়া আছে সূক্ষ্ম মটৰ বিকাশ সূক্ষ্ম মিন্স আমি শব্দটোৰ মিনিং জানোৱে নগণ্য বা সৰু সৰু সো দুটা শব্দৰ ইয়াত লুকাই আছে এটা শব্দ বিকাশ অৰ্থাৎ বৃদ্ধি হোৱা বিকাশ হোৱা কিহৰ এটা হল স্থূল আৰু এটা হল সূক্ষ্ম সো স্থূল মিন্স কোনবোৰ হয় শিশুৰ ডাঙৰ পেশীবোৰ যেনেকুৱা হাত ভৰি এইবোৰৰ যেনেকুৱা দৌৰা কাৰ্যত এইবোৰৰ বিকাশ হয় দৌৰা দৌৰি যদি কৰে লৰা ছোৱালীবোৰ জপিয়াই যদি সব বিভিন্ন ধৰণৰ খেলা ধুলা খেলে তেনেহলে সিহঁতৰ কিহৰ বিকাশ হয় স্থূল মটৰ বিকাশ হয় অৰ্থাৎ হাত ভৰি বা শৰীৰৰ ডাঙৰ ডাঙৰ অংগবোৰৰ বিকাশ হয় আৰু সূক্ষ্ম মটৰ বিকাশ কোনবোৰ হয় যেনেকুৱা ধৰা ইয়াত কি দিয়া আছে এই ধৰণৰ বিকাশত শিশুৰ হাত আৰু আঙুলিৰ সঠিক ব্যৱহাৰ হয় যেনে কলমেৰে লিখা ছবি আঁকা কোনো সৰু বস্তু হাতৰ আঙুলিৰে ধৰা আদি সো ইয়াত সৰু বিকাশবোৰ ইয়াত লুকাই থাকে সূক্ষ্ম মটৰ বিকাশত যেনেকুৱা দিয়া আছে কোনবোৰ কাৰ্যত এনেকুৱা ধৰণৰ বিকাশ হয় কলমেৰে লিখা কলমেৰে আমি কেনেকৈ লিখো হাতৰ আঙুলিৰে লিখো ছবি অঁকা সো হাতৰ আঙুলিৰ কথা কোৱা হৈছে আকৌ সো আমি কি বুজা পালো সূক্ষ্ম মটৰ বিকাশত আমাৰ সৰু সৰু অংগৰ বিকাশ হয় আৰু স্থূল মটৰ বিকাশত আমাৰ শৰীৰৰ ডাঙৰ ডাঙৰ অংগবোৰৰ বিকাশ হয় সো আই হোপ আপোনালোকে বুজিব পাৰিছে নেক্সট এটা পইণ্ট দিয়া আছে স্বাস্থ্য আৰু পুষ্টি শিশুৰ শাৰীৰিক বিকাশৰ বাবে স্বাস্থ্যসন্মত খাদ্য আৰু বিশ্ৰাম অত্যন্ত প্ৰয়োজনীয় আমি বুজাই পালো যে শিশুৰ শাৰীৰিক বিকাশ যদি আমি ভালদৰে কৰিব বিচাৰো তেনেহলে স্বাস্থ্যসন্মত খাদ্যবোৰ অধিকৈ প্ৰয়োজন হয় আৰু লগতে বিশ্ৰামৰ প্ৰয়োজন হয় ওকে নেক্সট দিয়া আছে খেল ধেমালি ওকে সো ইয়াত কি দিছে খেল ধেমালিৰ জৰিয়তে শিশুৰ পেশীৰ শক্তি আৰু শাৰীৰিক সামৰ্থ্য বৃদ্ধি পায় সো খেল ধেমালি শিশুবোৰ যিমানে খেল ধেমালি কৰিব সিহঁতৰ কি হয় পেশীৰ শক্তি বৃদ্ধি হয় শৰীৰৰ বৃদ্ধি হয় অংগবোৰৰ সঞ্চালনমূলক বৃদ্ধি হয় আৰু শাৰীৰিক সামৰ্থ্য বৃদ্ধি পায় গতিকে শিশুবোৰক বা ল'ৰা ছোৱালীবোৰক খেল ধেমালি বা খেল খেলিবলৈ দিয়া উচিত এইবোৰ পজিটিভ কথা হয় নেক্সট দিয়া আছে কি লাইন ইয়াত দিয়া আছে শিশুৰ স্বাস্থ্য আৰু দেহৰ সঠিক বিকাশৰ বাবে ECCEত শিশুৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰখন অতি গুৰুত্বপূৰ্ণ সো আমি এইখিনিতে এনেকৈ সামৰণি দিব পাৰো যে শিশুৰ স্বাস্থ্য আৰু দেহৰ সঠিক বিকাশৰ বাবে এইখিনিৰ ভালদৰে বিকাশ হ'বলৈ ECCEত শিশুৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰখন খুবেই গুৰুত্বপূৰ্ণ হয় ওকে নাও কোৱেশ্চন নম্বৰ 5 ECCEত শিশুৰ বৌদ্ধিক বিকাশ কেনেকৈ ঘটে উল্লেখ কৰা ওকে বুদ্ধিগত বিকাশৰ কথা কোৱা আছে সো ECCত কেনেকৈ শিশু এটাৰ বুদ্ধিগত বা বৌদ্ধিক বিকাশ হয় সেই বিষয়ে লিখিব কৈছে আনসাৰটো হ'ল শিশুৰ বৌদ্ধিক বিকাশ শিশুৰ চিন্তা শক্তি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু স্মৃতি বিকাশৰ লগত জড়িত আমি বুজাই পালো সো বৌদ্ধিক বিকাশ কিহৰ লগত জড়িত এটি শিশুৰ চিন্তা শক্তি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা স্মৃতি বিকাশ এইবোৰৰ লগত বৌদ্ধিক বিকাশৰ সম্পৰ্ক আছে ওকে যেনেকৈ ইয়াত পইণ্ট ওয়াইজ দিয়া হৈছে স্মৃতি শক্তি বৃদ্ধি তাৰ মানে কি হয় যদি শিশুক গান গল্প আদি শিকোৱা হয় তেনেহলে শিশুৰ স্মৃতি শক্তি বৃদ্ধি পায় সো স্মৃতি শক্তি এই ক্ষেত্ৰত বৃদ্ধি পাব কেতিয়া যদি এটা শিশুক আমি গান ক'বলৈ দিও গল্প ক'বলৈ দিও বেলেগৰ লগত কথা ক'বলৈ দিও বা এইবোৰ শিকাও তেনেহলে সিহঁতৰ কি বৃদ্ধি পাব স্মৃতি শক্তি বৃদ্ধি পাব ওকে নেক্সট দিয়া আছে
যুক্তি আৰু সমস্যা সমাধান সো ইয়াৰ পইণ্টটো দি আছে এনেকৈ বিভিন্ন খেল ধেমালি আৰু নতুন কিছু শিক্ষণ কাৰ্যকলাপৰ জৰিয়তে শিশুৰ যুক্তি প্ৰয়োগ কৰা আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি পায় সো এইখিনি তুমি ভালদৰে বুজা পালো আমি যদি শিশুক বিভিন্ন ধৰণৰ খেল ধেমালি বা নতুন কিছু শিক্ষণ কাৰ্যকলাপৰ জৰিয়তে শিশুৰ যুক্তি প্ৰয়োগ কৰা আৰু সমস্যা সমাধানৰ অৰ্থাৎ আমি ক'ব বিচাৰ ইয়াত এইখিনি ক'ব বিচৰা হৈছে যে শিশুক যদি আমি বিভিন্ন ধৰণৰ খেল ধেমালি খেলিবলৈ দিও নতুন কিবা কিবি কাৰ্যকলাপ কৰিবলৈ দিও তেনেহলে হিয়তৰ মাজত কি বৃদ্ধি পাব হিয়তৰ মাজত সমস্যা সমাধানৰ ক্ষমতা যেটো আছে সেইটো বৃদ্ধি পাব ওকে নেক্সট দিয়া আছে সৃজনশীলতা অৰ্থাৎ ছবি আঁকা সৃষ্টিশীল খেল ধেমালি আৰু নতুন বস্তু শিকাৰ জৰিয়তে শিশুৰ সৃজনশীল চিন্তা শক্তি বিকাশ হয় ওকে নেক্সট দি আছে পাঠ্যসূচী আৰু পৰিবেশ সন্তোষজনক শিক্ষাৰ পৰিবেশ আৰু উপযুক্ত পাঠ্যসূচীৰ জৰিয়তে শিশুৰ মগজুৰ বিকাশ হয় সো কিহৰ বাবে মগজুৰ বিকাশ হয় যদি আমি সন্তোষজনক শিক্ষাৰ পৰিবেশ এটা গঢ়ি দিও শিশুসকলৰ বাবে আৰু উপযুক্ত পাঠ্যসূচীৰ ব্যৱস্থা কৰো তেনেহলে হিয়তৰ মগজুৰ বিকাশ হ'ব সো ইয়াত ফিনিশিং এনেকৈ দিয়া হৈছে যে ওপৰত আলোচনা কৰা কাৰ্যবোৰৰ ফলত যে এনেকুৱা ধৰণৰ কাৰ্যবোৰ যদি আমি শিশুৰ লগত কৰো বা কৰিবলৈ দিও তেনেহলে ECCEত শিশুৰ বৌদ্ধিক বিকাশ সুস্থ আৰু সঠিক দিশত আগবাঢ়ে আই হোপ আপোনালোকে বুজিব পাৰিছে নাও কোৱেশ্চন নম্বৰ 6 সামাজিক আৰু আবেগিক বিকাশৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা সো সামাজিক আৰু আবেগিক বিকাশৰ বিষয় লিখিব কৈছে যে এটি শিশুৰ সামাজিক আৰু আবেগিক বিকাশ কেনেকৈ হয় সেইবোৰৰ গুৰুত্ব আছে কেনেকুৱা ধৰণৰ গুৰুত্ব আছে সেই বিষয়ে আমাক ইয়াত আলোচনা কৰিব দিছে সামাজিক আৰু আবেগিক বিকাশে শিশুৰ সামাজিক সম্পৰ্ক গঢ়ি তোলাত আৰু নিজৰ অনুভূতি বুজি উঠাত সহায় কৰে সো সামাজিক আৰু আবেগিক এনেকুৱা ধৰণৰ এটা বিকাশ যেটো যদি বিকাশ শিশুসকলৰ মাজত হয় তেনেহলে সিহঁতৰ সামাজিক সম্পৰ্ক গঢ়ি তোলাত আৰু নিজৰ অনুভূতি বুজি উঠাত যথেষ্ট সহায় হয় ওকে সো নেক্সট দিয়া আছে ইয়াৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল যেনেকুৱা সামাজিক সম্পৰ্ক যেতিয়া শিশুসকলে আন শিশুসকলৰ লগত খেলে কথা পাতে আৰু দলগতভাৱে কাম কৰে তেতিয়া সিহঁতৰ সামাজিক সম্পৰ্ক গঢ়ি উঠে সো শিশুসকলৰ মাজত সামাজিকতা যদি আমি গঢ়ি তুলিব বিচাৰো তেনেহলে সিহঁতক কি কৰিব লাগিব সিহঁতক আনবোৰ শিশুৰ লগত বা বাকি শিশুৰ লগত বাকি লৰা ছোৱালীৰ লগত কি কৰিব লাগিব দলগতভাৱে কাম কৰিবলৈ দিব লাগিব খেলিবলৈ দিব লাগিব তেতিয়াহে সিহঁতৰ মাজত সামাজিক সম্পৰ্ক এটা গঢ়ি উঠিব ওকে নেক্সট আত্মবিশ্বাস সো কি কোৱা আছে ইয়াত শিশুৰ আত্মবিশ্বাস গঢ়ি তুলিবলৈ শিক্ষকে আৰু অভিভাৱকে শিশুসকলক উৎসাহিত কৰা উচিত সো আমি শিশুৰ মাজত যদি আত্মবিশ্বাস গঢ়ি তুলিব বিচাৰো তেনেহলে আমি লগতে শিক্ষকসকলে বা অভিভাৱকসকলে সিহঁতক এই বিষয়ে উৎসাহিত কৰা অতিকৈ প্ৰয়োজন নেক্সট পইণ্ট দিয়া আছে সহানুভূতি আৰু সঁহাৰি আনৰ অনুভূতি বুজি উঠিবলৈ শিশুক বিভিন্ন সামূহিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ দিয়া উচিত সো শিশুক সদায় বেলেগ বেলেগ কাৰ্যত বা কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আমাৰ দিয়া অতিকৈ প্ৰয়োজন হয় আবেগিক নিয়ন্ত্ৰণ শিশুসকল নিজৰ আনন্দ দুখ খং আদিৰ অনুভূতি নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষা দিয়া উচিত সো শিশুৰ মাজত এনেকুৱা এটা শিক্ষা দিয়া উচিত কেনেকুৱা ধৰণৰ যে শিশুসকলৰ নিজৰ আনন্দ দুখ খং আদিৰ অনুভূতি যে এইবোৰ যাতে অনুভূতি কৰিব পাৰে বা এইবোৰ বুজিব পাৰে যে আনন্দ কি হয় দুখ কি হয় খং কি হয় সেইবোৰ যদি আমি ভালদৰে হিয়তক শিকাই দিও বুজাই দিও তেনেহলে এনেকুৱা ধৰণৰ আনন্দ দুখ খং এইবোৰ হিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ উৎসাহ বা তেনেকুৱা ধৰণৰ শিক্ষা আমাৰ প্ৰত্যেকে শিশুসকলক দিয়া অতিকৈ গুৰুত্বপূৰ্ণ বা প্ৰয়োজন হে সামাজিক আৰু আবেগিক বিকাশ শিশুক সুস্থ মানসিক জীৱন গঢ়ি তুলিবলৈ যথেষ্ট পৰিমাণে অৰিহণা যোগায় বা সহায় কৰে আই হোপ আপোনালোকে বুজিছে নেক্সট কোৱেশ্চন নম্বৰ 7 দিয়া আছে শিশুৰ ভাষাগত বিকাশ কেনেকৈ ঘটাব পাৰি তাৰ বিষয়ে ব্যাখ্যা কৰিব দিছে ইয়াত সো শিশুৰ ভাষাগত বিকাশ ECCEৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ
যাৰ জৰিয়তে শিশু কথা ক'বলৈ ভাৱ প্ৰকাশ কৰিবলৈ আৰু আনৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ শিকে যেনেকুৱা পয়েন্ট হিচাপে দিয়া আছে ইয়াত শব্দ ভঁৰাল বৃদ্ধি সো আমাৰ কোৱেশ্চনটো কি হ'ল যে শিশুৰ ভাষাগত বিকাশ সিহঁতৰ ভাষাগত বিকাশ কেনেকৈ ঘটাব পৰা যায় তাৰ বিষয়ে লিখিব কৈছে সো এটো বিকাশ কৰিবলৈ হলে যেনেকুৱা পয়েন্ট দিয়া আছে শব্দৰ ভঁৰাল বৃদ্ধি হ'ব যেনেকুৱা বিভিন্ন গল্প গান আদি শিকাৰ জৰিয়তে শিশুৰ শব্দৰ ভঁৰাল যথেষ্ট বৃদ্ধি হয় ওকে কথোপকথনৰ দক্ষতা যেনেকুৱা শিশুৰ ভাষাগত বিকাশৰ বাবে আনৰ লগত কথা পাতিবলৈ প্ৰশ্ন সুধিবলৈ আৰু নিজৰ মতামত প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিব লাগে নেক্সট দি আছে পাঠ্যকৌশল শিশুৰ ভাষাগত বিকাশৰ বাবে শিশুক ছবি আঁকিবলৈ শিশুক যদি ছবিৰ সহায়ত গল্প পঢ়ি শুনোৱা হয় আখৰ চিনাক্তকৰণ কৰা হয় আৰু লিখনিৰ অনুশীলন কৰা হয় তেনেহলে শিশুসকলৰ ভাষাগত বিকাশ তীব্ৰ গতিত বৃদ্ধি পায় সো আই হোপ আপোনালোকে বুজিব পাৰিছে নেক্সট দি আছে দুটা ভাষা শিক্ষা অৰ্থাৎ দুটা ভাষাত শিক্ষা প্ৰদান কৰা যেনেকুৱা শিশুৰ ভাষাগত বিকাশৰ বাবে শিশুসকলক যদি নিজৰ মাতৃভাষাৰ উপৰিও ইংৰাজী আৰু আন ভাষা শিকিবলৈ সুযোগ প্ৰদান কৰা হয় তেনেহলে সিহঁতৰ ভাষাগত বিকাশ তীব্ৰ গতিত উন্নত হয় সো গতিকে আমি কি ক'ব পাৰো যে ভাষাগত বিকাশ শিশুৰ শিক্ষাৰ মনোবল শক্তিশালী কৰে আৰু ভৱিষ্যত শিক্ষাৰ ওপৰত যথেষ্ট সহায় কৰে নেক্সট কোৱেশ্চন দিয়া আছে মই ইমান আৰু এক্সপ্লেইন কৰি থকা নাই মই জাস্ট পঢ়ি দি আছো কোৱেশ্চন নম্বৰ 8 শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা সো নৈতিক বিকাশৰ কথা কোৱা আছে আৰু সেইবোৰ বিকাশৰ কি গুৰুত্ব আছে সেইটো লিখিব কৈছে আনসাৰটো হ'ল শিশুৰ নৈতিক বিকাশ বুলিলে মানৱীয় মূল্যবোধ নীতি নৈতিকতা আৰু শিষ্টাচাৰ শিক্ষা লাভ কৰাকে বুজায় সো আমি বুজাই পালো সো শিশুৰ নৈতিকতাৰ গুৰুত্ববোৰ তলত দিয়া হৈছে যেনেকুৱা প্ৰথম পয়েন্টটো হ'ল সততা আৰু দায়িত্ববোধ শিশু যাতে সত্যবাদী আৰু দায়িত্বশীল ব্যক্তি হৈ উঠে তাৰ বাবে শিশুসকলক সদায় সন্তোষজনক পৰিৱেশত ৰাখিব লাগে সো খুবেই মূল্যৱান কথা হয় আই হোপ আপোনালোকে বুজিব পাৰিছে এবাৰতে নুবুজিলে আপোনালোকে পুনৰ এবাৰ চাব সন্মান আৰু সদাচাৰ শিশুৰ নৈতিকতাৰ বিকাশৰ বাবে শিশুসকলক সদায় আনৰ প্ৰতি সন্মান সহানুভূতি আৰু সদাচাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে ওকে সামাজিক নিয়ম শিশুৰ নৈতিকতাৰ বিকাশৰ বাবে শিশুসকলক সদায় ভাল দিশ আৰু বেয়া দিশৰ পাৰ্থক্যবোৰ বুজাই দিবলৈ খুবেই প্ৰয়োজন হয় বা দিব লাগে নেক্সট আদৰ্শ জীৱন ধাৰা ওকে শিশুৰ মাজত নৈতিক চিন্তাধাৰা গঢ়ি তুলিবলৈ শিক্ষক অভিভাৱক আৰু সমাজ একেলগে কাম কৰা অতিকৈ প্ৰয়োজন সো শিশুসকলৰ সঠিক নৈতিক বিকাশ হলে তেওঁলোক আগন্তুক জীৱনত সমাজৰ বাবে এক ভাল ব্যক্তি হিচাপে গঢ়ি উঠিব I move to the next one question number 9 শিশুৰ সামগ্ৰিক বিকাশৰ অৰ্থ বুলিলে কি বুজা সামগ্ৰিক বিকাশ অৰ্থাৎ চাৰিওফালৰ বিকাশৰ কথা কোৱা আছে সেইটো সামাজিক বিকাশ হ'ব পাৰে বৌদ্ধিক বিকাশ হ'ব পাৰে চাও কি দিছে আনসাৰটো শিশুৰ সামগ্ৰিক বিকাশ মানে হ'ল শিশুসকলৰ শাৰীৰিক মানসিক সামাজিক ভাষাগত আৰু নৈতিক বিকাশক বুজায় ওকে সো সামগ্ৰিক বিকাশ মানে কি বুজাব শিশুৰ শাৰীৰিক মানসিক সামাজিক ভাষাগত আৰু নৈতিক এইবোৰ বিকাশকে বুজোৱা হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় নাও কোৱেশ্চন নম্বৰ 10 শিশুৰ বিকাশত ঘৰ বা পৰিয়াল কেনেকৈ প্ৰভাৱ পেলায় তাৰ বিষয়ে লিখা সো শিশুৰ বিকাশ যে হয় আমি প্ৰত্যেককে জানো সো এইবোৰ বিকাশত বিভিন্ন ধৰণৰ কাৰকে প্ৰভাৱ পেলায় তাৰ ভিতৰত ইয়াত খুদিছে ঘৰ বা পৰিয়ালৰ কি প্ৰভাৱ আছে ওকে সো ঘৰ হৈছে শিশুৰ প্ৰথম শিক্ষাগৃহ সো এটো খুব ইম্পৰ্টেন্ট কথা হয় যে শিশুৰ শিক্ষাগৃহৰ প্ৰথম গৃহটোৱে হ'ল শিশুটোৰ নিজৰ ঘৰ অভিভাৱকৰ আদৰ্শ পৰিৱেশ পুষ্টি আৰু যত্ন শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কোৱেশ্চন নম্বৰ 11
শিশুৰ বিকাশত সমাজৰ প্ৰভাৱ কেনে ধৰণৰ লিখা অৰ্থাৎ শিশুৰ বিকাশৰ ক্ষেত্ৰত এতে সমাজৰ কি প্ৰভাৱ আছে তাৰ বিষয়ে লিখিব কৈছে ইয়াত আমি লিখিলো ঘৰ আৰু পৰিয়াল এতিয়া হিল সমাজ গতিকে আপোনালোকৰ যিকোনো প্ৰশ্ন সুধিব পাৰে সো এনেকৈও সুধিব পাৰে যে শিশুৰ বিকাশত ঘৰ বা পৰিয়াল আৰু লগতে সমাজৰ যি প্ৰভাৱ আছে তাৰ এটা পাঠ্যক লিখা সো এইখিনিৰ পৰা আপোনালোকক পাঠ্যক লিখিব লাগিব সো মই পুনৰবাৰ কৈ দিছো মুখস্থ নকৰিব বুজি ৰাখিব যিকোনো কোৱেশ্চন আনসাৰ আপোনালোকে ধুনিয়াকৈ লিখিব পাৰিব ওকে আনসাৰ শিশুসকলৰ বিকাশত সমাজৰ মূল্যবোধ আচৰণ পৰিৱেশ আৰু আন শিশুৰ লগত মিথস্ক্ৰিয়াই শিশুৰ সামাজিক বিকাশত সহায় কৰে সো দিস ইজ দা আনসাৰ শৰ্ট কৈ দিছো মই কোৱেশ্চন নম্বৰ 12 বিদ্যালয় শিশুৰ বিকাশত কিদৰে সহায় কৰে অৰ্থাৎ শিশুৰ বিকাশত এতিয়া বিদ্যালয়ৰ কেনেকুৱা ভূমিকা আছে হেতু বিচাৰিছে যে শিশুসকলৰ বিকাশত বিদ্যালয়ে শিশুক শৈক্ষিক জ্ঞান শৃংখলা সামাজিকতা আৰু আত্মবিশ্বাস গঢ়ি তুলিবলৈ যথেষ্ট সহায় কৰে নেক্সট কোৱেশ্চন নম্বৰ 13 শিশুৰ বিকাশত ঘৰৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা সো আমি ইয়াত ঘৰৰ প্ৰভাৱটো অলৰেডি পাই আহিলো বিকাশত যে ঘৰৰ পৰিয়ালৰ প্ৰভাৱ এটো শৰ্ট কৈ দিয়া আছিল সো বোৰ্ডৰ কোৱেশ্চন আহিব পাৰে গতিকে বোৰ্ড কৈ ইয়াত দিয়া আছে লং কোৱেশ্চন দিয়া আছে যে শিশু এটাৰ বিকাশত ঘৰৰ যে প্ৰভাৱ আছে তাৰ বিষয়ে দীঘলীয়াকৈ লিখিব কৈছে সো আনসাৰটো আমি চাও ইয়াত কি দিয়া আছে শিশুৰ বিকাশত ঘৰৰ প্ৰভাৱ যথেষ্ট থাকে ঘৰ হৈছে শিশুৰ বিকাশৰ প্ৰথম স্থান ঘৰৰ পৰাই শিশু ঘৰৰ পৰিবেশৰ ওপৰত জন্মৰ পৰাই শিশু ঘৰৰ পৰিবেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে সো এইবোৰ আৰু বুজাই দিব নালাগে ইম্পৰ্টেন্ট হয় আৰু বুজিব পৰা গৈছে নেক্সট দিয়া আছে আদৰ্শ আৰু আবহাওয়া যেনেকুৱা ঘৰৰ পৰিবেশ যেনে অভিভাৱকৰ আচৰণ মতামত আৰু পৰিয়ালৰ পৰিবেশে শিশুৰ নৈতিক আৰু মানসিক বিকাশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ওকে ভাষাগত বিকাশ যেনেকৈ ইয়াত কি দিয়া আছে শিশুসকলৰ মাতৃভাষা শিক্ষাৰ প্ৰাথমিক স্থানেই হ'ল ঘৰ যাৰ দ্বাৰা শিশুৰ নিজৰ চিন্তা ভাৱনা স্পষ্টকৈ প্ৰকাশ কৰিবলৈ শিকে শাৰীৰিক আৰু মানসিক যত্ন যেনেকুৱা শিশুসকলৰ ঘৰৰ পৰিৱেশে পৰ্যাপ্ত পুষ্টি বিশ্ৰাম স্বাস্থ্যসন্মত অভ্যাস আদি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ওকে নেক্সট দি আছে স্নেহ আৰু আত্মবিশ্বাস অভিভাৱকৰ যত্ন প্ৰেম আৰু উৎসাহেই শিশুৰ আত্মবিশ্বাস গঢ়ি তোলে গতিকে আমি কি ক'ব পাৰো যে ঘৰৰ পৰিৱেশ সুস্থ হলে শিশুৰ সামগ্ৰিক বিকাশ সুস্থভাৱে আগবঢ়ায় সো এইবোৰ ইমান ধুনীয়া কথা জাস্ট বুজি ৰাখক আৰু ভালদৰে আপোনালোকে ক্যালকুলেশন কৰক আৰু ধুনীয়াকৈ আপোনালোকে পৰীক্ষাত সজাই পেলাই লিখক আপোনালোকৰ এক্সামিনাৰে আপোনালোকক নম্বৰ দিবই সো কোৱেশ্চন নম্বৰ 14 সমাজ শিশুৰ বিকাশত কেনেকৈ সহায় কৰে আলোচনা কৰা সো শিশুৰ বিকাশত সমাজৰ ভূমিকাৰ বিষয়ে আমাক ইয়াত খুদিছে আনসাৰটো হ'ল সমাজৰ সংস্পৰ্শত আহিলে শিশুসকলে সামাজিক নিয়ম আচৰণ আৰু মূল্যবোধ শিকিবলৈ আৰম্ভ কৰে যেনেকুৱা সামাজিক সংযোগ যেতিয়া শিশুসকলে সমাজৰ আন মানুহৰ লগত কথোপকথন খেল ধেমালি আৰু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে তেতিয়া শিশুসকলে সমাজৰ নীতি নিয়ম শিকিবলৈ আৰম্ভ কৰে নেক্সট দিয়া আছে নৈতিক বিকাশ সমাজৰ সংস্কৃতি ধৰ্ম আৰু নীতি নৈতিকতাই শিশুসকলক সত্যবাদিতা সহানুভূতি আৰু সদাচাৰ শিক্ষা প্ৰদান কৰে নেক্সট দি আছে শিক্ষা আৰু অভিজ্ঞতা সমাজৰ বিভিন্ন ক্ষেত্ৰ যেনে পাঠশালা খেলৰ স্থান অংগনবাড়ী কেন্দ্ৰ ইত্যাদিয়ে শিশুৰ শিক্ষাৰ ক্ষেত্ৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰে নেক্সট পইণ্ট দিয়া আছে আত্মবিশ্বাস আৰু নেতৃত্ব সমাজে শিশুক ভৱিষ্যতৰ নেতৃত্ব দিয়া ব্যক্তিত্ব হিচাপে গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগায় এইদৰে আমি ক'ব পাৰো যে সুস্থ সমাজে শিশুৰ সামগ্ৰিক বিকাশত যথেষ্ট সহায় কৰে ওকে কোৱেশ্চন নম্বৰ 15 বিদ্যালয় শিশুৰ বিকাশত কেনেকৈ সহায় কৰে বুজাই লিখা সো বিদ্যালয়ৰ সহায়ৰ বিষয়ে কৈছে ইয়াত
বিদ্যালয় শিশুৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি বুলি কোৱা হয় শিশুসকলে আনুষ্ঠানিকভাৱে প্ৰথমে বিদ্যালয়তে শিক্ষা লাভ কৰিবলৈ আৰম্ভ কৰে সো আমি প্ৰথমত পাইছিলো যে শিশুৰ শিক্ষা লাভৰ প্ৰথম অনুষ্ঠানেই হল ঘৰ কিন্তু আনুষ্ঠানিকভাৱে যদি আমাৰ প্ৰথম শিক্ষা কত লাভ কৰে বুলি কোৱা হয় তেনেহলে কিন্তু বিদ্যালয় হ'ব আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰে বিদ্যালয়ত আৰু এনে যদি শিক্ষা লাভৰ বিদ্যালয় বুলি ক'ব বিচাৰো তেনেহলে সেইটো হ'ব ঘৰ ওকে শিশুৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ পৰা পোৱা সহায়সমূহ তলত আলোচনা কৰা হ'ল শৈক্ষিক বিকাশ যেনেকুৱা শিশুসকলৰ শৈক্ষিক বিকাশ বিদ্যালয়তে আৰম্ভ হয় পঢ়াশুনা লিখনি অভিজ্ঞতা গণিত শিক্ষা বিজ্ঞান শিক্ষা আদি বিষয় শিক্ষাৰ জ্ঞান শিশুসকলে বিদ্যালয়তে অৰ্জন কৰিবলৈ আৰম্ভ কৰে শৃংখলা আৰু দায়িত্ববোধ শিশুসকলে বিদ্যালয়লৈ যাবলৈ যোৱাৰ আৰম্ভ কৰাৰ পিছত সিহঁতে বিদ্যালয়ৰ নিয়ম নীতি অনুসৰণ কৰি শৃংখলাৰ জ্ঞান এটা জ্ঞান হ'ব শৃংখলাৰ জ্ঞান লাভ কৰে আৰু সিহঁতৰ দায়িত্ববোধ গঢ়ি উঠে ওকে নেক্সট পইণ্টটো কি দিয়া আছে সামাজিক সংস্পৰ্শ ওকে আন ছাত্ৰ ছাত্ৰী তথা শিক্ষকৰ লগত সম্পৰ্ক স্থাপন কৰি শিশুৱে দলগত কাম কৰিবলৈ শিকে নেক্সট দিয়া আছে সৃজনশীলতা বৃদ্ধি সংগীত নাটক ছবি অঁকা খেল ধেমালি আদিৰ জৰিয়তে শিশুৰ সৃজনশীল বিকাশ হয় ওকে হেই আমি ক'ব পাৰো যে বিদ্যালয় শিশুৰ সামগ্ৰিক বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ সো এটো হল আনসাৰ কোৱেশ্চন নম্বৰ 16 শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ঘৰ সমাজ আৰু বিদ্যালয়ৰ সমন্বয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা সো আমি ইমানখিনি সময়ত পাই আহিলো যে শিশুৰ বিকাশৰ বাবে ঘৰৰ ভূমিকা সমাজৰ ভূমিকা বিদ্যালয়ৰ ভূমিকা কিন্তু এটো কোৱেশ্চনত কি খুদিছে যে ঘৰ সমাজ আৰু বিদ্যালয়ৰ সমন্বয়ৰ প্ৰয়োজনীয়তা যে বিকাশৰ ক্ষেত্ৰত যে ঘৰৰ প্ৰয়োজনীয়তা আছে সমাজৰ প্ৰয়োজনীয়তা আছে বিদ্যালয়ৰ প্ৰয়োজনীয়তা আছে সেই বিষয়ে আমাৰ লিখিব কৈছে ওকে আনসাৰটো হল শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ঘৰ সমাজ আৰু বিদ্যালয় একেলগে কাম কৰিলে শিশুৰ সামগ্ৰিক উন্নয়নত অধিক গতি লাভ কৰে এনেটো আমি বুজাই পালো যে শিশুৰ বিকাশত ঘৰৰ যথেষ্ট ভূমিকা আছে সমাজৰ ভূমিকা আছে বিদ্যালয়ৰ ভূমিকা আছে কিন্তু এই তিনিওটা যদি একেলগে ধুনিয়াকৈ সমানভাৱে কাম কৰি যায় বা শিশুক সহায় কৰে তেনেহলে সিহঁতৰ সামগ্ৰিক উন্নয়নত অধিক গতি লাভ কৰে ওকে নেক্সট দিয়া আছে ঘৰৰ ভূমিকা শিশুৰ সামগ্ৰিক বিকাশত ঘৰৰ ভূমিকা সৰ্বাধিক শিশুৰ প্ৰথম শিকনৰ ক্ষেত্ৰ হিচাপে পিতৃ মাতৃ আদৰ্শৰ সৃষ্টি লাভ কৰে সো আমি কি বুজা পালো যে ঘৰৰ যে ভূমিকা আছে সেইটো আমি এনেকৈ বুজা পালো যে শিশুৰ সামগ্ৰিক বিকাশত ঘৰৰ ভূমিকা সৰ্বাধিক ঘৰৰ ভূমিকা আটাইতকৈ বেছি শিশুৰ প্ৰথম শিকনৰ ক্ষেত্ৰ হিচাপে পিতৃ মাতৃ আদৰ্শৰ সৃষ্টি কৰে সো শিশুৱে প্ৰথম শিক্ষা লাভ কৰে নিজৰ পিতৃ মাতৃৰ পৰাহে আমি দেখিছো বা বুজিও পাওঁ আমাৰ সমাজত তেনেকুৱা শিশু আছে আমি দেখিলে বুজা পাওঁ সো এইখিনিতে মই পুনৰ এটা সাজেশন দিব বিচাৰিছো যেটো আপোনালোকে ডিএলএড পঢ়ি আছে ডিএলএডৰ বাবে আপোনালোকৰ শিশুবোৰৰ ওপৰত প্ৰশ্নবোৰ বেছিকৈ অহা দেখা যায় গতিকে আপোনালোকৰ ঘৰতে হওক বা আপোনালোকৰ ওচৰ চুবুৰীয়াতে হওক যত শিশুবোৰ আপোনালোকে দেখা পাব সেইবোৰক ভালদৰে পৰ্যবেক্ষণ কৰিব সিহঁতৰ আচৰণ সিহঁতৰ কথা কোৱা ধৰণ বিভিন্ন ধৰণৰ কাৰ্যকলাপবোৰ চাবলৈ চেষ্টা কৰিব তেনেহলে সিহঁতৰ এক্টিভিটিৰ পৰা কাৰ্যকলাপৰ পৰা আপোনালোকৰ যথেষ্ট জ্ঞান অৰ্জন হ'ব আৰু সেইবোৰ জ্ঞানে দি আপোনালোকে পৰীক্ষাত ধুনিয়াকৈ সজাই পেলাই লিখিব পাৰিব সো মইও যেতিয়া ডিএলএড পঢ়িছিলো তেতিয়া মই এইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিছিলো আৰু তেতিয়া সেইবোৰৰ বিষয়ে যথেষ্ট জ্ঞান অৰ্জন হ'বলৈ সক্ষম হৈছে গতিকে আপোনালোকেও চাব তেনেহলে আপোনালোকে ভালদৰে বুজিবলৈ পাব ওকে নেক্সট দি আছে বিদ্যালয়ৰ ভূমিকা শিক্ষাগত বিকাশ সৃজনশীলতা আৰু শৃংখলা গঢ়ি তোলাত বিদ্যালয়ে প্ৰথম ভূমিকা গ্ৰহণ কৰে তাৰ পিছত দিয়া আছে শিশুৰ যদি এই তিনিওটা ক্ষেত্ৰত সমন্বয় থাকে একেভাৱে জড়িত থাকে ভালদৰে সহায় হয় তিনিওটা ক্ষেত্ৰতেই তেনেহলে কি হ'ব সিহঁতৰ বিকাশ সম্পূৰ্ণ ৰূপত সফল হ'বই সো ইউনিট 1 ইমান কেইটা কোৱেশ্চন দিয়া আছিল মই ইয়াত
আলোচনা কৰিলো আপোনালোকে ভালদৰে চাব আপোনালোকে পুনৰ এবাৰ নিজে নিজে চাই পেলাই বুজিবলৈ চেষ্টা কৰিব মই ইমান ধুনীয়াকৈ হয়তো এক্সপ্লেইন কৰিব পৰা নাই আৰু মই স্পিডত কৰিলো আপোনালোকে ভালদৰে চাব নিজে পঢ়িলে আপোনালোকে বুজি পাব নেক্সট ইউনিট 2 ইয়াত বহুতবাৰ প্ৰশ্ন দিয়া আছে ভিডিওটো দীঘল হৈ যাব গতিকে ইউনিট 2 ইউনিট 3 এনেকৈ দিয়া আছে আপোনালোকে ভালদৰে পঢ়ি লওক আজি ক্লাছটো মই ইয়াতে শেষ কৰোঁ যদি ভাল লাগিছে বা এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি আপোনালোকে পাই থাকিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক মই এনেকুৱা ভিডিও দিয়ে থাকিম নেক্সট সেম অৰ্থাৎ সেকেন্ড সেমৰ মই নোটছবোৰ বনাবলৈ ষ্টাৰ্ট কৰি দিছো লগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ আনসাৰবোৰ বনাবলৈ ষ্টাৰ্ট কৰি দিছো আপোনালোকৰ সুবিধা হোৱাকৈ গতিকে ফাৰ্স্ট সেমৰ এক্সামবোৰ আপোনালোকে ভালদৰে দি লওক তাৰ পিছত যদি সেকেন্ড সেমৰ আপোনালোকৰ কিবা প্ৰয়োজন হয় হেল্প লাগে বা কোৱেশ্চনৰ আনসাৰ নোটছ এইবোৰ লাগে তেনেহলে তাৰ বাবে মই আছো মই আপোনালোকক হেল্প কৰিমেই সো এইবোৰ পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক নটিফিকেশন বেলটো প্ৰেছ কৰি দিব লাইক কৰিবলৈ নাপাহৰিব আৰু পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব বা শেয়াৰ কৰি দিব আৰু লগতে মই জনাই দিও টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে জয়েন কৰি ৰাখি দিব মই তাতে কেতিয়াবা নোটছবোৰ আপলোড কৰি থাকো ওকে সো আজিৰ ভিডিওত এইখিনিয়ে থাকিল see you on the next one till then thank you have a good day